কথাটো হ'ল যে সাম্প্ৰতিক পৰিস্থিতিত মুছলমান বা মিয়া জনগোষ্ঠীৰ ওপৰত যি ধৰণৰ অত্যাচাৰ অপমান চলি আছে, যি ধৰণে উচ্ছেদ চলি আছে বা ৰজাঘৰীয়াই অপমানসূচক বিভিন্ন বাক্যবান নিক্ষেপ কৰি আছে, মই জানো এই বিষয়টোলৈ গোটেই মুছলমান সমাজ বা মিয়া জনগোষ্ঠী যথেষ্ট উদ্বিগ্ন। আৰু মই ভাবোঁ সকলোৰে অন্তৰত যথেষ্ট দুখ পাই আছে আৰু সকলোৱে ভাবি আছে এই পৰিস্থিতিৰ পৰা উদ্ধাৰ আমি কেনেকৈ পাওঁ। এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ কোনে কি ভাবি আছে নাজানো, কিন্তু মোৰ দৃষ্টিগোচৰ হৈছে যে সকলোৱে উদ্গ্ৰীৱ হৈ আছে যে বৰ্তমান অসমত যি বিজেপি চৰকাৰ আছে বা ভাৰতবৰ্ষত যি বিজেপি চৰকাৰ আছে, এই বিজেপি চৰকাৰক গাদীৰ পৰা উফৰাব পাৰিলেই যেন আমাৰ সকলো সমস্যাৰ সমাধান হৈ যাব, আমি শান্তিত বসবাস কৰিব পাৰিম। বিভিন্ন মানুহৰ লগত আলোচনা কৰি তেনেকুৱা এটা ভাৱ মোৰ হৈছে, তেনেকুৱা এটা মোৰ অলপ বিশ্বাস জন্ম হৈছে। এতিয়া কথাটো হ'ল যে এই অসমৰ পৰা বা ভাৰতৰ পৰা বিজেপি গাদীৰ পৰা উফৰাব পাৰিলেই, এয়া যদিও অকল মুছলমানে সম্ভৱ নহয়, সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ উফৰাব লাগিব। আৰু বিজেপিক শাসনৰ গাদীৰ পৰা উফৰাব পাৰিলেই আমাৰ এই অৱস্থাৰ পৰিৱৰ্তন হ'ব নেকি? আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো, লাখটকীয়া কোটিটকীয়া প্ৰশ্ন এইটো। মই দেখিছোঁ আমাৰ মানুহবোৰ অলপ তৰলভাৱে শ্বৰ্ট টাৰ্ম মিজাৰ চিন্তা কৰি থাকে আৰু অতীতৰ পৰা শিক্ষা নলৈ সদায় শ্বৰ্ট টাৰ্ম মিজাৰৰ দ্বাৰা এই অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ বিচাৰে আৰু তাৰ কাৰণে ৰাজনৈতিক শক্তিটোকে প্ৰধান হাতিয়াৰ বুলি ভাবে। কিন্তু এই যে যিটো বৰ্তমান সময়ত আমাৰ ওপৰত মুছলমান বা মিয়া জনগোষ্ঠীৰ ওপৰত যি অত্যাচাৰ, সেয়া উচ্ছেদেই হওক বা বিভিন্ন অপমানসূচক গালাজেই হওক, আপোনালোকে যদি অকণমান ইতিহাস অধ্যয়ন কৰে তেতিয়াহ'লে দেখা পাব যে এই অত্যাচাৰ মিয়া জনগোষ্ঠীৰ ওপৰত বা মুছলমানৰ ওপৰত চলি আহিছে প্ৰায় আজি 109 বছৰ। 1916 চনৰ পৰা আৰম্ভ হৈছে। এইটো আমি যদি ভাবোঁ যে কালিৰ পৰা আৰম্ভ হৈছে বা বিজেপি শাসনৰ গাদীত আহিছে মাত্ৰ 10 বছৰ হ'ল, এই 10 বছৰৰ পৰা এইটো চলি আছে, তেতিয়াহ'লে এই কথাটো শুদ্ধ নহয়। মই যে ক'লোঁ 109 বছৰ, 1916 চন, তাৰ কাৰণে অলপ ইতিহাস অধ্যয়ন কৰিব লাগিব। আমাৰ বিদ্বৎ মহলে নিশ্চয় জানে যে এই মিয়া জনগোষ্ঠীৰ মানুহৰ অসম আগমনৰ পিছত প্ৰথমবাৰৰ বাবে 1916 চনত লাইন প্ৰথা, যে মুছলমান তোমালোকে ইমানলৈকেহে ঘৰ বাৰী বনাব পাৰিবা, তাৰপিছত নোৱাৰিবা, এই লাইনটোৰ পিছত নোৱাৰিবা, এইটো প্ৰৱৰ্তন হৈছিলে। দাবী প্ৰথম প্ৰস্তাৱ হৈছিলে 1916 চনত। 1920 চনৰ পৰা এইটো ৰূপায়ণৰ কাৰণে চেষ্টা কৰা হৈছিলে আৰু বিভিন্ন সময়ত এইলৈ সংঘাত হৈছিলে আৰু তাৰ ফলশ্ৰুতিতেই আজি যি উচ্ছেদ দেখা পাই আছে, সেই উচ্ছেদ স্বাধীনতাৰ আগতো বহুবাৰ হৈছে, বহু ঠাইত হৈছে। আৰু বিশেষকৈ মই মন্দিয়া সমষ্টিৰ কাৰণে আমাৰ মন্দিয়া অঞ্চলৰ গোবিন্দপুৰ ৰিজাৰ্ভৰ যি উচ্ছেদ কাৰ্য, সেয়া স্বাধীনতাৰ আগত আৰম্ভ হৈছিলে। স্বাধীনতাৰ আগত 1940ৰ দশকত হৈছিলে আৰু তেতিয়াই প্ৰায় 15জন মানুহ শ্বহীদ হৈছিলে। পুলিচ মিলিটাৰী গৈ তাত উচ্ছেদ কৰিছিলে। অকল গোবিন্দপুৰ নহয়, গোটেই অসমতে বিভিন্ন সময়ত স্বাধীনতাৰ আগত বিভিন্ন ঠাইত উচ্ছেদ চলিছিলে। আৰু 50ৰ স্বাধীনতাৰ ঠিক পিছতে গোপীনাথ বৰদলৈ চাহাবৰ নেতৃত্বত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, তেতিয়া এই উচ্ছেদ যথেষ্ট ত্বৰান্বিত হৈছিলে। ইয়াৰ পিছত বিভিন্ন সময়ত 1960ৰ দশকত PIP স্কিম, 79ৰ পৰা বিদেশী খেদা আন্দোলন, ডি ভোটাৰ, NRC আদি বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে আহি বৰ্তমান আৰম্ভ হৈছে উচ্ছেদ আৰু বিভিন্ন গালাজ, যেন এই মুছলমানখিনি কালিহে আহিছে। এতিয়া কথা হ'ল যে বিজেপি আজি চৰকাৰ গঠন কৰিছে মাত্ৰ 10 বছৰ। যোৱা স্বাধীনতাৰ পিছত
বাকী 70 বছৰৰ যি আমাৰ অভিজ্ঞতা, সেই অভিজ্ঞতাই কি কয়? আমাৰ সমস্যাবোৰ সেই 70 বছৰত সমাধান হ'লনে, বা সমাধান কৰিবলৈ কোনোবাই চেষ্টা কৰিলেনে? স্বাধীনতাৰ পিছৰ কথা কৈছোঁ। স্বাধীনতাৰ আগত এই মুছলমানে সন্মুখীন হোৱা এই সমস্যা সমাধান কৰিবলৈ মাত্ৰ 2জন মানুহে আন্তৰিকতাৰে চেষ্টা কৰিছিলে, মাত মাতিছিলে। এতিয়া নাম ক'লেও অলপ বিতৰ্ক হ'ব, কিন্তু বাস্তৱ সত্য হ'ল যে স্বাধীনতাৰ আগত বা স্বাধীনতাৰ পিছত এই প্ৰায় 109 বছৰীয়া আমাৰ ইতিহাসত মাত্ৰ 2জন মানুহ, এজন হ'ল মৌলানা আব্দুল হামিদ ভাসানী আৰু এজন হ'ল আব্দুল মতিন মজুমদাৰ। তাৰ বাদে কোনো নেতাই, আমি যিসকলক ভোট দিছোঁ, যিসকলক আমি বাপদাদাৰ দল বুলি ভাবোঁ, কোনো দলে আমাৰ কোনো নেতাই কোনোদিন চেষ্টা কৰা নাই এই সমস্যাৰ সমাধান কৰিবলৈ। বৰঞ্চ বিজেপিয়ে আজি উচ্ছেদ চলাবলৈ বা বিভিন্ন গালিগালাজ কৰিবলৈ আমাৰ যি বাপদাদাৰ দল, তেওঁলোকে ক্ষেত্ৰ প্ৰস্তুত কৰি থৈ গৈছে। আমাৰ মূল সমস্যা আজি নদীৰ গৰাখহনীয়াৰ ফলত প্ৰায় 100তকৈ অধিক গাঁও নিশ্চিহ্ন হৈছে স্বাধীনতাৰ পিছৰ পৰা, প্ৰায় 1954 চনৰ পৰা। চৰকাৰী হিচাপ মতেই প্ৰায় 30 লাখ বিঘা মাটি নদীৰ বুকুত যা গৈছে। এই যে 100খন ৰাষ্ট্ৰ গাঁও নদীৰ বুকুত যা গ'ল, স্বাধীনতাৰ পিছত আমি কিমান এই জনগোষ্ঠীৰ পৰা মন্ত্ৰী বনালোঁ, MLA বনালোঁ, সাংসদ বনালোঁ, আনকি কোনোবা গৈ ৰাষ্ট্ৰপতিৰ আসন দখল কৰিলে, কোনোবাই ৰাজমন্ত্ৰী হৈ 5 বছৰ থাকিলে এই জনগোষ্ঠীৰ মানুহ। কিন্তু এই জনগোষ্ঠীৰ মূল সমস্যা যিকেইটা, যে ব্ৰহ্মপুত্ৰ নদী সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ, এতিয়া আমাৰ ৰাইজেও কথাবোৰ ভালকৈ উৱাদি নাপায়, ভাবে ক'ৰবাত নদীৰ কণ্ট্ৰল কৰিবলৈ এই যে এনৰেগাৰ পৰাই কিবা অলপ কাম হৈছে, বা ৱাটাৰ ৰিচৰ্চৰ পৰা 5, 10, 100 কোটি টকাৰ কাম হৈছে, নদী কণ্ট্ৰল হৈ গ'ল। ন, ইট ইজ নট। নদীৰ কণ্ট্ৰল কৰিবলৈ হ'লে, সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ হ'লে, শদিয়াৰ পৰা ধুবুৰীলৈ এই নদীখন চীনে যেনেকৈ হুৱাংহুক নিয়ন্ত্ৰণ কৰিছিলে, সেইদৰে নিয়ন্ত্ৰণ কৰিব লাগিব। 5, 10 কোটি, 50 কোটি, 100 কোটি টকাৰ কাম কৰিলে হয় আমাৰ বেকী বা ব্ৰহ্মপুত্ৰ বা অন্যান্য উপনৈসমূহ কিছু বছৰৰ কাৰণে সুৰক্ষিত থাকিব, কিন্তু নিশ্চিত নহয় যে এই নদীৰ সুৰক্ষা চিৰদিনৰ কাৰণে হৈ গ'ল, সেইটো নহয়, যদি সামগ্ৰিকভাৱে গোটেই নদীখন কণ্ট্ৰল কৰা নহয়। এতিয়া আপোনালোকে চাব যে স্বাধীনতাৰ পিছৰ পৰা আমাৰ এনেকুৱাও গৈছে 7জনলৈ এই মিয়া জনগোষ্ঠীৰ মানুহ মন্ত্ৰীসভাত আছিলে, কেবিনেট মন্ত্ৰী আছিলে, কিন্তু ৰাষ্ট্ৰপতি আছিলে, ৰাজমন্ত্ৰী আছিলে, কিন্তু তৎসত্ত্বেও আমাৰ এই নদীৰ গৰাখহনীয়া সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ আমি আজিলৈ কিন্তু সেই ৰজাঘৰীয়াৰ সেই আমাৰ মন্ত্ৰীসকলৰ বা বিধায়কসকলৰ, সাংসদসকলৰ কোনো ধৰণৰ তেওঁলোকৰ উচ্চবাচ্য আমি দেখা নাই, তেওঁলোকে দাবী কৰা দেখা নাই। ঠিক তেনেকৈ যিসকল মানুহ গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হ'ল, সেই মানুহখিনিক ভূমি প্ৰদান, বা যিসকলে আমাৰ মানুহবোৰ প্ৰথমেতো আহি পেলাই চৰকাৰী মাটিত বহিছিলে, কিন্তু সেই সময়ত নিয়ম আছিলে, বা আজিও নিয়ম আছে, যে কোনোবা মানুহে যদি ভূমিহীন মানুহ চৰকাৰী মাটিত বহে, তেতিয়াহ'লে ৰজাঘৰীয়াই সেইটো ছাৰ্ভে কৰি পেলাই সেই মানুহখিনিক পট্টা দিব লাগে। যদি তেওঁ সেই মানুহখিনিৰ, সেই মাটিখিনিৰ যদি সেই মানুহে পট্টন ল'ব খোজে, তেতিয়াহ'লে কিবা এটা খাজনা লৈ বা প্ৰিমিয়াম লৈ পট্টন দিব লাগে। কিন্তু আমাৰ এই 7জনকৈ মন্ত্ৰী থকা সত্ত্বেও যোৱা স্বাধীনতাৰ পিছত প্ৰায় যোৱা 70 বছৰ, বিজেপিৰ 10 বছৰ শাসন বাদ দি, আৰু স্বাধীনতাৰ আগৰ আৰু পিছৰ মিলাই প্ৰায় 100 বছৰ কোনো আমাৰ জনগোষ্ঠীৰ, বেলেগৰ কথা বাদ দিলোঁ, যাৰ ভোক লাগে তেওঁহে কান্দিব, আমাৰ জনগোষ্ঠীৰ এই 7জনকৈ কেবিনেট মন্ত্ৰী থাকোঁতেও, আমাৰ জনগোষ্ঠীৰ ৰাজমন্ত্ৰী 5 বছৰ কাল থকাৰ পিছতো, আমাৰ প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰপতি হোৱাৰ পিছতো কিন্তু আমাৰ এই ভূমিহীনক ভূমি দিয়া, চৰৰ মাটি বা অন্যান্য চৰকাৰী ভূমিত বসবাস কৰা অথচ অন্য ঠাইত ভূমি নথকা মানুহক পট্টা দিয়া, নদীৰ সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ কৰা আদি ইছ্যুবোৰলৈ কোনোদিন মাত নামাতিলে, আৰু যাৰ ফলত আমাৰ সমস্যা সমাধান নহ'ল। ঠিক তেনেকৈ মাইনৰিটি বিভাগ, সংখ্যালঘু পৰিক্ৰমা বিভাগৰ দায়িত্বত যোৱা 10 বছৰ বাদ দি
বিজেপিৰ শাসনকালৰ 10 বছৰ বাদ দি সদায় আমাৰ মাইনৰিটি কোনোবা এজনেই মন্ত্ৰী থাকিছে, অথচ আমাৰ এই ৱাকফ সম্পত্তি প্ৰায় 15,000 আছে, তাৰে 10টামান ৱাকফ সম্পত্তি বাণিজ্যিক মূল্য থকা 10টা ৱাকফ সম্পত্তি উদ্ধাৰ কৰি উন্নীত কৰাৰ কাৰণে কোনো প্ৰচেষ্টা হাতত নললে। আনকি মই মাত্ৰ এটা উদাহৰণ দিওঁ, আমাৰ ফাঁচী বজাৰত থকা অহিদুৰ ৰহমান ৱাকফ ষ্টেট, তাৰ ভাড়াখিনিও যদি নিয়মীয়াকৈ হৰলুকি নোহোৱাকৈ আদায় কৰিলেহেঁতেন তাৰ পৰাই আমি 1-2 কোটি টকা মাহত পালোহেঁতেন। সেইখিনিও কোনোদিন ব্যৱস্থা লোৱা হোৱা নাই। গতিকে তাৰোপৰি আপোনাৰ বাজবাৰীত এটা সময়ত কেনেকুৱা মানে হৃদয় ভেদি যোৱা কেনেকুৱা অত্যাচাৰ হৈছিলে। এটা স্কুলত তলা মাৰি তাৰ ভিতৰত থকা মানুহবোৰক জ্বলাই দিয়া হৈছিলে, অথচ সেই সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সেই বৰপেটা জিলাতে আছিলে। সেই মানুহখিনিয়ে ন্যায় নাপালে, তেওঁলোকৰ সেই অত্যাচাৰ বন্ধ কৰিবলৈ কোনো চেষ্টা নহ'ল, প্ৰশাসনে কোনো চেষ্টা নকৰিলে, আৰু পৰৱৰ্তী পৰ্যায়তো সেই মানুহখিনিক কোনো ধৰণৰ ন্যায় দিয়া নহ'ল। অথচ আমি কিন্তু তাৰ পিছতো বহু মন্ত্ৰী বিধায়ক বনাইছোঁ। তাৰ পিছত আহিলে নেলি চাউল খোৱা, বা তাৰ আগত নেলি চাউল খোৱা, বা BTADৰ সংঘৰ্ষ, বা আমাৰ নৰসিংবাৰী সংঘৰ্ষ। আজিলৈ কোনোবা মুছলমান মন্ত্ৰী বিৰোধী পক্ষত থাকি হাল্লা কৰাটো এটা বেলেগ কথা, আৰু ৰজাঘৰীয়াৰ লগত থাকি পেলাই, ৰুলিং পাৰ্টিত থাকি পেলাই এই সমস্যাবোৰ সমাধান কৰিবলৈ নিজৰ চৰকাৰৰ ভিতৰত যুদ্ধ কৰাটো এটা বেলেগ কথা। মই জনাত আজিলৈ কোনো দিনেই এই সমস্যাবোৰ সমাধান কৰিবলৈ আমি যিসকলক ৰাজনৈতিকভাৱে নিৰ্বাচন কৰোঁ, MLA বনাওঁ, সাংসদ বনাওঁ, ৰজাঘৰীয়াৰ মন্ত্ৰী বনাওঁ, তেওঁলোকে কোনোদিন চেষ্টা কৰা নাই। চেষ্টা কৰা নাই কাৰণেই এই সমস্যাবোৰ সমাধান হোৱা নাই, আৰু সেইকাৰণেই বিজেপি আজি সুযোগ পাইছে আমাৰ ওপৰত এই ধৰণৰ অত্যাচাৰ কৰিবলৈ। গতিকে আজি আমাৰ মানুহে যিটো ভাবিছে যে চৰকাৰটো পৰিৱৰ্তন হ'লেই বিজেপিক কোনো মতে বিদায় দিব পাৰিলে আমি উদ্ধাৰ পাম, সেই আশা কৰাটো আকাশত চাং পতাৰ বাহিৰে একো নহয়। এইটো নিশ্চিত নহয় যে বিজেপি চৰকাৰ গ'লেই, এই আমাৰ বাপদাদাৰ দল চৰকাৰ আহিলেই আমাৰ এই সমস্যাবোৰৰ পৰা আমি মুক্তি পাম, এইটো কিন্তু মুঠেও নিশ্চিত নহয়। 1% আমি নিশ্চিত নহয়। যোৱা সময়ছোৱাত যি ধৰণে উচ্ছেদ হৈছে, আজি কোনোবা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, যি ৰাজনৈতিক দলে বিজেপিক খেদি শাসনৰ গাদীত বহিব পাৰিব, তেওঁলোকে ইছ্যুবোৰ লৈ কোনোদিন কোনো এটা বিবৃতিও দিয়া নাই, তেওঁলোকৰ স্থিতিও স্পষ্ট কৰা নাই। আনকি মই নিশ্চিত অহা কিছুদিনৰ ভিতৰত বিভিন্ন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ইস্তাহাৰ প্ৰকাশ পাব। আপোনালোকে ইস্তাহাৰত এই ইছ্যুবোৰক এড্ৰেছ কৰিব পৰা এটা বাক্যও নাপাব। আজি এই যে ৰাজনৈতিক দলবোৰে, পলিটিকেল পাৰ্টিজ আৰ টেকিং আছ ফৰ গ্ৰাণ্টেড, কিহৰ কাৰণে? যে এইবোৰ নকলেও হ'ব, এইবোৰ নকৰিলেও হ'ব, বিজেপিৰ অত্যাচাৰ খাই আমাক ভোট দিবই, এই ধাৰণা কিহৰ কাৰণে ল'ব পাৰিছে? আমাৰ অজ্ঞতাৰ কাৰণে, আমাৰ সজাগতাৰ অভাৱৰ কাৰণে, আমি সচেতন নোহোৱাৰ কাৰণে। এই যে আমি মূৰ্খৰ ৰাজ্যত বাস কৰি আছোঁ, যে বিজেপিটো গ'লেই আমি ৰক্ষা পাম, আমাৰ আৰু উচ্ছেদ নহ'ব, আমাৰ আৰু বাংলাদেশী বিদেশী সমস্যা নাথাকিব, আমাৰ নেলি চাউল খোৱাটো আমি পাহৰিয়ে গৈছোঁ। আমি অত্যন্ত সংকীৰ্ণ মনোভাৱৰ মানুহ। এই শিখ হত্যা হ'ল 1984 চনত, তেওঁলোকে 2006 নে 2007 চনত 7 লাখকৈ টকা পালে। তেওঁলোকে প্ৰায় 20 বছৰ পিছত তেওঁলোকে ন্যায় পালে। তাৰ এবছৰ আগত ঘটা নেলিৰ মানুহে কিয় ন্যায় নাপাব? বাঁহবাৰীৰ মানুহে কিয় ন্যায় নাপাব? চাউল খোৱাৰ মানুহে কিয় ন্যায় নাপাব? ন্যায় পাব যদিহে আমি সেই ন্যায় ডিমাণ্ড কৰোঁ, দাবী কৰোঁ। যদি সেই ন্যায়ৰ কাৰণে আজি নেলিত হৈছে, কালি মোৰ লগত হ'ব, পৰহি অমুকৰ লগত হ'ব, আজি অমুক জেগাত উচ্ছেদ হৈছে, কালি মোৰ ঘৰ উচ্ছেদ হ'ব, মোৰ পেহী মাহী উচ্ছেদ হ'ব। এই ক্ষেত্ৰত যদি মই ভাবি থাকোঁ, আমি জনগোষ্ঠী হিচাপে যদি ভাবি থাকোঁ, এই আমাৰ হোৱা নাই, বাচি গৈছোঁ, একো নহয়,
তেতিয়াহ'লে উই আৰ লিভিং ইন ফুলছ পেৰাডাইজ। এই যে ৰাজনৈতিক দলবোৰে আমাৰ ভোটটো নিশ্চিত বুলি ধৰি লয় যে তেওঁলোকৰ সমস্যা সমাধান নকৰিলেও আমাক ভোট দিব, কাৰণ আমি তেনেকুৱা এটা বুৰ্বকৰ চৰিত্ৰ ইমান দিন প্ৰদৰ্শন কৰি আহিছোঁ। মই বহু সময়ত ডিমাণ্ড কৰিছোঁ যে আমাৰ মুছলিম মানুহ এতিয়া মোটামুটি বিজেপিৰ অত্যাচাৰত অতিষ্ঠ হৈ কংগ্ৰেছৰ ফালেই ভোট দিয়াৰ এটা প্ৰৱণতা দেখা গৈছে। কিন্তু মই সদায় আহ্বান জনাই আহিছোঁ যে কংগ্ৰেছক ভোট দিয়ক ব্ৰাদাৰ, কিন্তু কংগ্ৰেছৰ বাধ্য কৰক যাতে তেওঁলোকৰ ইস্তাহাৰত এই বস্তুকেইটা থাকে যে কংগ্ৰেছ পাৱাৰত আহিলে মাইক লৈ ক'ব নালাগে, কিন্তু ইস্তাহাৰত উলিয়াওক যে কংগ্ৰেছ পাৱাৰত আহিলে আমি ভূমিহীন, মুছলমান বুলি কথা নাই, একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈ সকলো ভূমিহীন মানুহক ভূমি দিম, যাৰ ভূমি নাই সাংবিধানিক অধিকাৰ তেওঁলোকক ভূমি দিম। 2 নম্বৰ মাটিৰ পট্টা দিম। 3 নম্বৰ ব্ৰহ্মপুত্ৰ নদী আমি শদিয়াৰ পৰা ধুবুৰীলৈ লাখ কোটি টকা লাগিলেও আমি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ নিয়ন্ত্ৰণ কৰিম। আমি ৱাকফ সম্পত্তি উদ্ধাৰ কৰিম বা সেই ৱাকফ সম্পত্তি উদ্ধাৰ কৰি বাণিজ্যিক ভিত্তিত উন্নীত কৰি ৰাইজৰ কামত লগাম। এই দাবীবোৰ আমাৰ ৰাইজৰ পৰাতো আজিলৈ অহা নাই, ৰাইজৰ পৰা আজিলৈ অহা নাই। আমাৰ যিসকল নেতা, ৰাজনৈতিক নেতা, ইমান দিনে তেওঁলোকে গোলেমালে জাক্যতক দিন এই মূলমন্ত্ৰ জপি জপি আপোনালোকক ঠগি আহিছে আৰু ঠগি থাকিব যেতিয়ালৈ আমি ভাবি থাকিম। এতিয়াও মোৰতো মোটামুটি ৰাইজৰ মোৰ প্ৰতি যথেষ্ট এটা ভাল ভাৱ আছে। এতিয়া মোৰ সমষ্টি দুভাগ হৈছে। এতিয়া মোৰ যিখিনি অঞ্চল চেঙাত গৈছে, তেওঁলোকেও যথেষ্ট ইচ্ছা যে মই চেঙাত খেলোঁ, কিন্তু তেওঁলোকেও এটা কথা কয়, তেওঁলোকে মোক সাৱটি ধৰি কয়, কান্দে, ছাৰ আমাৰ চেঙাটো এৰি নাযাব, আপুনি চেঙাত ইলেকশ্যন খেলিব, কিন্তু তাৰ লগতে এটা কথা কয়, ছাৰ চাওকচোন কিবাকৈ কংগ্ৰেছৰ টিকেটটো আনিব পৰা যায় নেকি। যেন কংগ্ৰেছৰ টিকেটটোতে আমাৰ সকলো উদ্ধাৰৰ ৰাস্তা ৰৈ আছে। মই যদি হাতে ভৰিয়ে ধৰি কংগ্ৰেছৰ টিকেট আনো, মই কোনোবা দিনা আপোনালোকৰ এই নদীৰ কণ্ট্ৰলৰ কথা ক'ব পাৰিমনে? কোনোবা দিনা মাটিৰ পট্টাৰ কথা ক'ব পাৰিমনে? মই কোনোবা দিনা নেলি চাউল খোৱা বাছবাৰী আদি মানুহৰ ন্যায়ৰ কথা ক'ব পাৰিমনে? অকল নেলি চাউল খোৱা বাছবাৰী নহয়, শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন সময়ত বিভিন্ন ঠাইত একপক্ষীয় আক্ৰমণ বা সংঘাতত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ মৃত্যুমুখত পৰিছে। যেনেকৈ আদিবাসীসকল BTADৰ আন্দোলনৰ সময়ত বহু আদিবাসী মৰিছিলে, আমাৰ গহপুৰত বহুত বড়ো মানুহ মৰিছিলে। গতিকে অকল মুছলমান বুলি নহয়, সকলোৱে ন্যায় পাব লাগে। কিন্তু আমি কেতিয়াবা এই ইস্যুবোৰত কেতিয়াবা সোচ্চাৰ হৈছোঁনে যে আমাৰ ৰাজনৈতিক দলে যাতে এই পাৱাৰত আহিলে এই কামবোৰ কৰে? আমিতো কেতিয়াও কৰা নাই। আমি কাৰণ মূৰ্খৰ ৰাজ্যত বসবাস কৰি আছোঁ যে বিজেপিৰ ইমান অত্যাচাৰ, গতিকে কোনোমতে বিজেপিক খেদিব পাৰিলে আমি ৰক্ষা পাওঁ, আমাৰ বাপদাদাৰ দলে আমাক ৰক্ষা কৰিব। আৰু শ্বেৰমান ছাৰ, আপুনি যদি কংগ্ৰেছৰ পৰা টিকেট আনে নিশ্চিত জিকিব, তেন্তে মই জিকি পেলাই আপোনালোকৰ সমস্যা সমাধান কৰিব পাৰিম নে নাই, সেই কথাটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ। সেই শক্তি মোৰ থাকিব নাই। বহুতে মই খঙতে দুই এজনক কওঁ, এজনে এদিন ফোন কৰিছে, ছাৰ দিহুনছে এইটো গৌৰৱের সাথে তো ভালোই, এইটো কৈ এবিলে টিকেটটা আনন্দ যায় নাকি? আমি কলে ভাই টিকেট পালে কি হব? কয় স্যার আপনি ক্যাবিনেট মন্ত্রী হব। বলে মোক ক্যাবিনেট মন্ত্রী কিয় বনাব খোজে? আপনার যে ইমান ইচ্ছা মই ক্যাবিনেট মন্ত্রী হম, গৌৰৱৰ লগত ভাল, গৌৰৱক ক'লে টিকেট দিব, গৌৰৱৰ তাত অলপ সৰু হ'লে টিকেট দিব, মোক ক্যাবিনেট মন্ত্রী বনাব, হোৱাট ইউ উইল গেট? আপোনালোকে কি পাব? কি আশা লৈ? কি বিহাইণ্ডত আপোনাৰ চিন্তা জগতত কি আছে? যদি আছে চিন্তা জগতত যে আমাৰ শ্বেৰমান চাহাব কেবিনেট মন্ত্ৰী হ'ব, বাপৰে বাপ, ৰঙা লাইট লৈ আহিব, চাইৰেন বজাই আহিব, 5খন 10খন পুলিচৰ গাড়ী লৈ আহিব, তাতেই যদি আপোনাৰ চিন্তাধাৰা শেষ, তেতিয়াহ'লে ভাই উই আৰ ফুল, আমি মূৰ্খ। আৰু বহু বছৰ এনেকুৱা উচ্ছেদ আমাৰ হৈ থাকিব, বহু বছৰ এনেকুৱা যন্ত্ৰণা আমি পাই থাকিম। আপোনালোকে ভাবিব লাগিব যে শ্বেৰমান যদি কেবিনেট মন্ত্ৰী হয়, শ্বেৰমানক কেবিনেট মন্ত্ৰী বনোৱাৰ আমাৰ খুব চখ নাই। চখ একমাত্ৰ আছে যে শ্বেৰমানৰ দ্বাৰা যদি নদীটো কণ্ট্ৰল হয়, শ্বেৰমানৰ দ্বাৰা যদি আমাৰ মাটিৰ পট্টা পাওঁ, শ্বেৰমানৰ দ্বাৰা যদি আমাৰ ভূমিহীনক মাটি দিয়া হয়, শ্বেৰমানৰ দ্বাৰা যদি এই যে একপক্ষীয় সংঘাত বা আক্ৰমণত মানুহবোৰ নিহত হ'ল তেওঁলোকে যদি ক্ষতিপূৰণ পায়, তেতিয়া শ্বেৰমানক বিচাৰোঁ।
এই চিন্তা যেতিয়ালৈ আপোনালোকৰ নাথাকিব তেতিয়ালৈ দলেও কোনো পাত্তা নিদিব। আৰু আপোনালোকে যিবোৰ হওক নেতা বনাই দেখিছে নহয়, কোনোবা দিনা কিছুমান নেতাইতো কোৱা শুনিছোঁ উচ্ছেদৰ বিষয়ে বোলে দলীয় মঞ্চত আমাৰ সাংসদ ডাঙৰীয়াই কোৱা শুনিছোঁ যে নাই উচ্ছেদৰ বিষয়ে মই ক'ব নোৱাৰোঁ, দলৰ পৰা হুইপ জাৰি কৰা আছে। ভাই তুমি বসাবল দইয়ে সাংসদ হইছাও কে? যদি কোয়ারি হুকুম নাই, কোয়ারি অনুমতি নাই, তোমাৰ যদি সাংসদ পদ যায় বুলি ভয়, তেনেকুৱা 100 জনৰ সাংসদ পদ যাওক না, MLA পদ যাওক না। যদি আছে গৰু নাবাই হাল, তেনে গৰু থকাতকৈ নথকাই ভাল। কিহৰ কাৰণে বনাওঁ? আৰু এই যে ক'বলৈ সাহস পায় যে মোৰ দলৰ হুইপ নাই, কাৰণ উই আৰ উইক, উই আৰ ফুল, আমি জধা মূৰ্খ, সেইকাৰণে ক'বলৈ সাহস পায়। এই MP-জন এতিয়া বহুতে ক'ব তেওঁৰ বিৰুদ্ধে ক'বলৈ আপুনি ফেচবুক লাইভ কৰিছে নহয়, এইটো এটা উদাহৰণ দিছোঁ। অকল তেওঁ নহয়, এভৰিবডি। আমি এতিয়ালৈ যিমান নিৰ্বাচিত কৰিছোঁ এভৰিবডি, মই ক'লোঁ নহয় ৰাজমন্ত্ৰী আছিলে 5 বছৰ, কিমানজনক মাটিৰ পট্টা দিছে দেখুৱাবলৈ কেইটামান এলটমেণ্ট লেটাৰ দিছে, কিন্তু পট্টা পোৱা নাই তেওঁলোকে। এলটমেণ্ট লেটাৰ আজি সেই মাটিৰ এলটমেণ্ট লেটাৰো আজি নৰজে, কাৰণ আপোনাৰ ৰেকৰ্ড সংশোধন হোৱা নাই, আপোনাক পট্টা দিয়া নাই, আপোনাক মূৰত টুপি পিন্ধাইছে এলটমেণ্ট লেটাৰ এটা দি পেলাই। ৰাষ্ট্ৰপতি হৈছিলে ভাই, আমিতো কান্দো। राष्ट्रपति बाप रे बाप, क्या मिला आपको? वो तो सोचना है ना भाई। কাৰোবাক খালি ৰাষ্ট্ৰপতি বনাই আমি তেওঁক ভিজাই পানী খাই থাকিম নে ৰাষ্ট্ৰপতি বনালে আমাৰ সমস্যা সমাধান হ'ব লাগিব, সাংসদ হ'লে আমাৰ সমস্যা সমাধান হ'ব লাগিব, কেবিনেট মন্ত্ৰী হ'লে আমাৰ সমস্যা সমাধান হ'ব লাগিব। যদি ঘোঁৰাৰ গাচি মন্ত্ৰী হয়, তেনেকুৱা যদি খালি মন্ত্ৰী বনাবলৈ আগে পিছে জিন্দাবাদ দিবলৈ আমি উদ্গৃত হৈ থাকোঁ, আমাৰ সমস্যা সমাধান নহ'ব। আপোনালোকে কথাবোৰ অলপ ভালকৈ ভাবি চিন্তি চোৱা ভাল। আৰু আপোনালোকে দেখি আছে বোধহয়, চাবচোন আমাৰ বাপদাদাৰ দলৰ নেতাবোৰে কি কৰে। এই যে আমাৰ ইছ্যুবোৰ লৈ কোনোদিন টু শব্দ এটা উচ্চাৰণ নকৰে। তেওঁলোকে কি কৰে, আজি মোৰ বাপদাদাৰ দলৰ অমুকৰ জন্মদিন, তমুকৰ মৃত্যুদিন, তমুকৰ অমুক, তমুকৰ তমুক, এই কৰি থাকে। হয় না ভাই? এই কৰি থাকেন নাই? আৰু আমি তাতেই সন্তুষ্ট আমি। কোনোদিন আপোনালোকৰ মুছলমানৰ বেলেগ সমস্যা নাই, শিক্ষা স্বাস্থ্য হৈ থাকিব অট'মেটিক। যদি আপোনাৰ মাটিৰ পট্টা পায়, ভূমিহীনে যদি মাটি পায়, যদি আপোনাৰ নদী কণ্ট্ৰল হয়, যদি 10টামান ৱাকফ সম্পত্তি হয়, বেলেগ সমস্যা মুছলমানৰ নাই। স্কুল, চৰকাৰী স্কুল নিদিলেও আপোনাৰ যেতিয়া এই সমস্যাকেইটা সমাধান হ'ব, ভাল ইংলিছ মিডিয়াম স্কুল হ'ব। আপোনাৰ ল'ৰা ছোৱালী দিল্লীত পঢ়িব, কেলকাতাত পঢ়িব যেতিয়া আপোনাৰ টকা থাকে। আপোনাৰ স্বাস্থ্যৰ কাৰণে হস্পিটেল নাই, আপুনি চেন্নাইত যাব, লণ্ডনত যাব যেতিয়া আপোনাৰ টকা থাকে। এই 4টা সমস্যা আমাৰ এই যে বাপ দাদাৰ দলৰ কোনোবা নেতাৰ মুখত শুনিছেনে বাৰু যে এইকেইটা আমাক লাগিব? আৰু কোনোবাই যদি কয়, তেতিয়া এনেইতো দলৰ বাকী নেতাবোৰতো এনেই নাচনি, তাতে নাতিনীয়েকৰ বিয়া, দলৰ নামত ধৰ্ম নিৰপেক্ষ, তেওঁলোকে এই কথাবোৰ ভাল নাপায়। তেওঁলোকে চকু খালি গাদীটোৰ প্ৰতি, গাদীটো চামহাও ৰক্ষা কৰিব লাগে। গতিকে এইবোৰ বিতৰ্কিত কথা, বিতৰ্কিততো নহয়, এইবোৰ ন্যায়সংগত কথা। তেওঁলোকৰ মতে বিতৰ্কিত এইবোৰ কথা নকওঁ, আৰু কোনোবাই ক'লে তাৰ বিৰোধ কৰিম যাতে মই মন্ত্ৰী হ'ব পাৰোঁ। So brothers, there is no escape. কোনো উদ্ধাৰৰ ৰাস্তা নাই যদি আপোনালোকে নিজৰ উদ্ধাৰৰ কাৰণে চেষ্টা নকৰে, কৰ্ম নকৰে, অৱস্থাৰ পৰিৱৰ্তন নহয়। আপোনালোকে নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে নিজে চেষ্টা কৰিব লাগিব, নিজে সচেতন হ'ব লাগিব। প্ৰথমে নিয়ত কৰিব লাগিব যে মই মোৰ অৱস্থাৰ পৰিৱৰ্তন হোৱাটো বিচাৰোঁ। এই যে অপমানজনক যি জীৱন, এই জীৱনৰ পৰা মই উদ্ধাৰ বিচাৰোঁ। মই মৰোতে যাতে মই শান্তিত মৰিব পাৰোঁ, যে মোৰ ল'ৰাক কোনেও অপমান নকৰে, মোৰ ল'ৰা ছোৱালীক কোনেও উচ্ছেদ নকৰে, মোক ল'ৰাক যাতে সকলোৱে চালাম কৰে। এই নিয়ত কৰিব লাগিব প্ৰথম, নিয়ত কৰিব লাগিব প্ৰথম। ছেকেণ্ড, নিয়ত মানে আল্লাহ তালাই তেতিয়া নিয়ত কৰিলেও আল্লাহ তালাই কবুল নকৰিবও পাৰে, নকৰাৰ সম্ভাৱনা বেছি।
যদি আপুনি কৰ্ম নকৰে। আপুনি নিয়ত কৰিব লাগিব আৰু দেহে কেহে জান প্ৰাণ দি আপুনি কৰ্ম কৰিব লাগিব আপোনাৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে। যেতিয়া আপুনি দেহে কেহে মনে প্ৰাণে নিয়ত কৰি পেলাই আপোনাৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে এই অপমানজনক পৰিস্থিতিৰ পৰা উদ্ধাৰৰ কাৰণে চেষ্টা কৰিব, তেতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ড আনকি আল্লাহ তালাই আপোনাক মদত কৰিব, নহ'লে আল্লাই মদত নকৰে। আপুনি খালি দোৱা কৰিলে আল্লাই নুশুনে দোৱা, নহ'লে ইমান দিন এই অত্যাচাৰ বন্ধ হ'লহেঁতেন। কিমান উলি আল্লাহ আছে দোৱা কৰি আছে, আল্লাই কবুল কৰা নাই, কাৰণ মোৰ জনগোষ্ঠীয়ে নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰাই নাই, এতিয়ালৈ দকৈ ভবা চিন্তা কৰাই নাই। এই যে অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে আমি কৰ্ম কৰিব লাগিব, সেই কৰ্ম কি? দেহেকে কৰিব লাগিব, দিন ৰাতি একাকাৰ কৰি কৰিব লাগিব। কোনে কি কৈ আছে কাণত সোপা দিয়ক, শুনিবই নালাগে। আপুনি আপোনাৰ কৰ্ম কৰক, নিয়ত কৰক, কৰ্ম কৰক, আল্লাহৰ মদত বিচাৰক। ইনশাল্লাহ আজিও যদি আৰম্ভ কৰে, কালিও যদি আৰম্ভ কৰে, এই জনগোষ্ঠীৰ মানুহে নিয়ত কৰে যে আমাৰ অৱস্থাৰ পৰিৱৰ্তন লাগিব, আমি সন্মানজনকভাৱে জীয়াই থাকিব বিচাৰোঁ, আমাক যাতে আৰু ভৱিষ্যতে কোনো অপমান নকৰে, কালিও যদি নিয়ত কৰে, আজিও যদি নিয়ত কৰে আৰু সেইমতে যদি কাম কৰে, অহা 20 বছৰৰ ভিতৰত ইনশাল্লাহ আল্লাহ তালাই আমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব। এতিয়া কি কাম কৰিব লাগিব? তাৰ কাৰণে 4টা কাম এই জনগোষ্ঠীৰ মানুহে কৰিব লাগিব। আমাৰ ভাগ্যৰ পৰিৱৰ্তন কৰিবলৈ হ'লে আমি কৰ্ম কৰিব লাগিব। মনে প্ৰাণে দেহে কেহে দিনে ৰাতি কষ্ট কৰিয়ে আমি কৰ্ম কৰিব লাগিব। সেই কৰ্ম হ'ল শিক্ষা, সেই কৰ্ম হ'ল ব্যৱসায়, সেই কৰ্ম হ'ল সৎ জীৱন যাপন, সেই কৰ্ম হ'ল ৰাজনীতি নামত পাগল হৈ নুঘূৰা, এমাহ মাত্ৰ 5 বছৰত ৰাজনীতি কৰে। এই কৰ্ম কৰিব লাগিব আৰু আল্লাহৰ ওচৰত দোৱা কৰিব, আল্লাহ মই কৰ্ম কৰি আছোঁ, মোক কামিয়াব কৰা, আল্লাহ মদত কৰা। তেতিয়া আল্লাহ তালাই আপোনালোকৰ এই অৱস্থাৰ পৰিৱৰ্তন কৰিব। আৰু মিয়া জনগোষ্ঠী আজিও যদি জাগ্ৰত হয়, মই ভাবোঁ আফটাৰ 20 years দি ফিউচাৰ উইল বি ইউৰ্ছ। ভৱিষ্যত আপোনালোকৰ। যুদ্ধ আমাৰ লগত কাৰো নাই, আমাৰ যুদ্ধ আমাৰ কৰ্মৰ লগত, আমাৰ যুদ্ধ আমাৰ অৱস্থাৰ পৰিৱৰ্তনৰ লগত। কোনোবাই হিংসা কৰি আছে, তেওঁৰ পাপ হৈ আছে, ফৰগেট এবাউট ইট, মোৰ পাপ কমি যাব। কোনোবাই গালি দি আছে, মিয়া বুলি কৈছে, বাংলাদেশী বুলি কৈ আছে, কৈ থাকক, মই মোৰ কৰ্ম কৰিম, মই সৎ জীৱন যাপন কৰিম, মই এজনক পাৰিলে উপকাৰ কৰিম, অপকাৰ নকৰোঁ, মোৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দীক্ষা দিম, মোৰ সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিম। সকলোৱে আহক প্ৰতিজ্ঞা কৰোঁ, ইনশাল্লাহ আমাৰ দিন ভাল হ'ব। এইখিনিকে ক'লোঁ।